ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ আলোচ্য বিষয়টো হ'ল ষ্ট্ৰাকচাৰেলিজম এণ্ড ইটছ কন্ট্ৰিবিউশ্যন টু এডুকেশ্যন। সংৰচনাবাদ আৰু শিক্ষাৰ ক্ষেত্ৰলৈ ইয়াৰ বৰঙণি। সংৰচনাবাদ বুলি ক'লে আমি কি বুজো? Meaning of structuralism. Structuralism as a school of psychology started with the establishment of first psychological school in Germany in the year 1879. 1879 পোনপ্ৰথমতে জাৰ্মানীত যেতিয়া সাইকোলজিকেল স্থাপন হৈছিল লেবৰেটৰী বাই ডাব্লিউ উণ্টৰ দ্বাৰা, তেতিয়াই এই স্কুলটো বা মনোবিজ্ঞানৰ এই চিন্তাধাৰাটো বিকশিত হৈছিল। আৰু এই চিন্তাধাৰাই বিশ্বাস কৰে যে man is a sum total of various type of mental faculties and capabilities, এই কথা বিশ্বাস কৰে। আৰু ষ্ট্ৰাকচাৰেলিজমে সৰল মৌলিক পদাৰ্থলৈ মানসিক ক্ষমতাসমূহক ভাগ কৰি লয়। অৰ্থাৎ ইয়াত মনোবিজ্ঞানত মানুহৰ জটিল সচেতন মনৰ কাৰ্যকলাপক সৰল উপাদানলৈ ভাঙি বুজিবলৈ যত্ন কৰা হয়। ষ্ট্ৰাকচাৰ মানে হ'ল সংগঠন, গঠন বা অৱয়ব বা নিৰ্মাণ বুলিও আমি ক'ব পাৰোঁ। অৰ্থাৎ কিহেৰে আৰু কেনেকৈ এটা জটিল প্ৰক্ৰিয়া ইয়াৰ সৰল উপাদানৰ পৰা সৃষ্টি হয় তাক বুজিবলৈ চেষ্টা কৰা হয় ষ্ট্ৰাকচাৰেলিজমত। আৰু যিসকলে সংৰচনাবাদত বিশ্বাস কৰে তেওঁলোকক সংৰচনাবাদী বুলি কোৱা হয়। এওঁলোকে বিশ্বাস কৰে যে মনোবিজ্ঞানৰ অধ্যয়নত গুৰুত্ব দিয়া উচিত মানুহৰ চেতন অভিজ্ঞতাৰ ওপৰত। অৰ্থাৎ কনচিয়াছনেছ অফ মেন কনচিষ্ট অফ সেভেৰেল মেণ্টেল এক্টিভিটিজ বুলি তেওঁলোকে বিশ্বাস কৰে। আৰু দ্য অবজেক্টিভছ অফ ষ্ট্ৰাকচাৰেলিজমৰ অবজেক্টিভ আছিল টু ষ্টাডি ইমিডিয়েট কনচিয়াছ এক্সপিৰিয়েঞ্চ ইন এ চাইণ্টিফিক ৱে, তাৎক্ষণিক সচেতন অৱস্থাৰ সম্পৰ্কে প্ৰণালীবদ্ধভাৱে চিন্তা কৰা। আৰু ইট এডভোকেট ইন্ট্ৰস্পেকশ্যন এজ দ্য মেথড অফ ষ্টাডি। ষ্ট্ৰাকচাৰেলিজমে ইন্ট্ৰস্পেকশ্যনক বা অন্ত্ৰপেক্ষণক অধ্যয়নৰ প্ৰণালী হিচাপে ব্যৱহাৰ কৰে। ইন্ট্ৰস্পেকশ্যন হ'ল যে আমি যেতিয়া নিজৰ অভিজ্ঞতাৰ সম্পৰ্কে নিজে বিৱৰণ দিবৰ কাৰণে যত্ন কৰোঁ বা ব্যক্তিয়ে যেতিয়া নিজে নিজৰ মনৰ কথাখিনি উপলব্ধি কৰিবলৈ যত্ন কৰে বা নিজৰ মনৰ মাজত ভুমুকি মাৰে, অৰ্থাৎ টু লুক ইনটু উইদিন, সেইটো হৈছে অন্তৰপেক্ষণ বা ইন্ট্ৰস্পেকশ্যন। এই ক্ষেত্ৰত বিশেষকৈ আমি আগতে উল্লেখ কৰিছোঁ যে ডাব্লিউ উণ্টৰ নাম বিশেষভাৱে উল্লেখযোগ্য। জাৰ্মানী মনোবিজ্ঞানী উণ্টে 1879 জাৰ্মানী লিপজিগ চহৰত প্ৰথমবাৰৰ কাৰণে যেতিয়া মনোবৈজ্ঞানিক গৱেষণাগাৰ স্থাপন কৰিছিল, তেওঁ পৰীক্ষাগাৰ স্থাপন কৰাৰ অৱশ্যে বহুত দিনৰ আগৰ পৰা মনোবিজ্ঞানত আমি উল্লেখ কৰি গৈছোঁ যে অন্তৰ্নিৰীক্ষণ বিষয়টো চলি আছিল। কিন্তু উণ্টৰ পৰীক্ষাগাৰত পৰীক্ষকসকলক অন্তৰ্নিৰীক্ষণৰ কাৰণে বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল। উণ্টৰ লগত তেওঁ শিষ্য টিক্সনাৰেও এই ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আৰু ইয়াত পৰীক্ষাগাৰত বিশেষ গুৰুত্ব সহকাৰে অনুসন্ধান কৰিবলৈ লোৱা এই পদ্ধতিক উণ্টে প্ৰথমতে দেহতাত্ত্বিক মনোবিজ্ঞান বা ফিজিঅলজিকেল চাইকলজি বুলি কৈছিল। পাছলৈ ইয়াক পৰীক্ষামূলক মনোবিজ্ঞান বা এক্সপেৰিমেণ্টেল চাইকলজি বুলি ক'লে। আৰু তেনেদৰে টিক্সনাৰে তেখেতে উল্লেখ কৰিছিল যে দি মেইন এইম অফ চাইকলজি ইজ টু
study mental elements. In his own words, structuralism believes that our psychological wholes are compound of elements. আমাৰ যিবিলাক মানসিক সামগ্ৰিকতা থাকে সেইবোৰ বিভিন্ন ধৰণৰ উপাদানৰ সমষ্টি. It also suggested the method of experimental introspection. Experimental introspection গুৰুত্ব দিছিল. ইয়াৰ পৰা experimental psychology হৈছে. গতিকে এই সংৰচনাবাদৰ অধ্যয়নৰ মূল কেন্দ্ৰবিন্দু হ'ল চেতন মনৰ বিষয়বস্তু. চেতন মনৰ বিষয়বস্তু হ'ল ইয়াৰ প্ৰধান বিষয়বস্তু কন্টেন্ট অফ কনচিয়াছনেছ. কনচিয়াছনেছৰ কন্টেন্টৰ ওপৰত বিশেষভাৱে গুৰুত্ব কৰে. আৰু এই পদ্ধতিক অনুসৰণ কৰি আমি কৈছোঁ আগতে যে উন্তৰ পদ্ধতিক অনুসৰণ কৰি আমেৰিকাৰ টিছনাৰে আৰু তেখেতৰ সহযোগীসকলে একেধৰণৰ গৱেষণা হাতত লৈ সংৰচনাবাদক অধিক শক্তিশালী এক পদ্ধতি হিচাপে তেওঁলোকে গঢ়ি তুলিছিল. তেওঁলোকে চেতন মনৰ গঠনত তিনিটা মূল উপাদান চিনাক্তকৰণ কৰি উলিয়াইছিল. সেই মেইন এলিমেণ্টছ কেইটা হ'ল সেন্সেশ্যন, ফিলিংছ, ইমেজ এটচেট্ৰা. গতিকে এই উপাদান কেইটা হ'ল সেন্সেশ্যন বা সংবেদন, ইমেজ বা প্ৰতিকৃতি আৰু সেন্টিমেন্ট মনোভাৱ. গতিকে সেন্টিমেন্ট, feelings, image, and the like that from conscious experience. গতিকে সংবেদনৰ ওপৰত গুৰুত্ব কৰিছে. সংবেদন মানে হ'ল বাহ্যিক জগতৰ লগত মনৰ সংযোগ ঘটা প্ৰাথমিক পৰ্যায়. এই সেন্সেশ্যনৰ ওপৰত তেওঁলোকে গুৰুত্ব কৰিছে. দ্বিতীয়তে ইমেজৰ ওপৰত গুৰুত্ব কৰিছে আৰু তেওঁলোকে মনোভাৱ বা সেন্টিমেন্ট বা ফিলিংছ এইটোৰ ওপৰত গুৰুত্ব কৰিছে. সংবোধন প্ৰক্ৰিয়াক ব্যক্তি নিৰপেক্ষভাৱে অনুসন্ধান কৰা সংবোধন প্ৰক্ৰিয়াক তেওঁলোকে স্থান দিয়া নাছিল. তেওঁলোকে সেন্সেশ্যনকহে গুৰুত্ব দিছে, পাৰচেপশ্যনক গুৰুত্ব দিয়া নাছিল. গতিকে এইখিনিয়ে হ'ল সংৰচনাবাদ. যে সংৰচনাবাদৰ মূল কথা হ'ল যে মানুহৰ জটিল সচেতন মনৰ কাৰ্যকলাপক, মানুহৰ যিটো জটিল সচেতন মনৰ কাৰ্যকলাপ আছে সেইবোৰক সৰল উপাদানলৈ ভাঙি বুজিবলৈ চেষ্টা কৰে. ইয়াত কিহেৰে আৰু কেনেকৈ এটা জটিল প্ৰক্ৰিয়া সৰল উপাদানৰ পৰা সৃষ্টি হয় তাক বুজিবলৈ যত্ন কৰা হয়. আৰু এওঁলোকে বিশ্বাস কৰে যে মনোবিজ্ঞান অধ্যয়নত গুৰুত্ব দিয়া উচিত মানুহৰ চেতন অভিজ্ঞতাৰ ওপৰত, কনচিয়াছ এক্সপিৰিয়েন্সৰ ওপৰতহে গুৰুত্ব কৰিছে. আৰু তেওঁলোকৰ অধ্যয়নৰ মূল কেন্দ্ৰবিন্দু হ'ল চেতন মনৰ বিষয়বস্তু, কন্টেন্ট অফ কনচিয়াছনেছ. এই কথাৰ ওপৰত গুৰুত্ব কৰে. তেওঁলোকে চেতন মনৰ গঠনত প্ৰধানকৈ তিনিটা মূল উপাদান চিনাক্তকৰণ কৰি উলিয়াইছিল টিছনাৰকে আদি কৰি মনোবিজ্ঞানীসকলে. সেই উপাদান কেইটা হ'ল সেন্সেশ্যন, ইমেজ এণ্ড সেন্টিমেন্ট. তেওঁলোকে সেন্সেশ্যনক গুৰুত্ব দিয়ে, পাৰচেপশ্যনক তেওঁলোকে গুৰুত্ব নিদিয়ে, বা কনচেপশ্যনক গুৰুত্ব দিয়াতকৈ তেওঁলোকে সেন্সেশ্যনৰ ওপৰতহে বেছি গুৰুত্ব কৰে. আমাৰ দ্বিতীয় আলোচ্য বিষয় হ'ল কণ্ট্ৰিবিউশ্যন টু এডুকেশ্যন. শিক্ষা ক্ষেত্ৰলৈ ষ্ট্ৰাকচাৰেলিজমৰ বৰঙণি. যে the most important contributions of structuralism to the field of education were structuralismৰ শিক্ষা ক্ষেত্ৰলৈ যিখিনি বৰঙণি আছিল সেই প্ৰধান বৰঙণিখিনি হ'ল যে the psychologist of this system
separate psychology from metaphysics and made it an independent field of study. Structuralism মনোবিজ্ঞানক মেটাফিজিক্সৰ পৰা তত্ত্ববিদ্যাৰ পৰা এটা সম্পূৰ্ণ পৃথক বিষয়বস্তু হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু মনোবিজ্ঞানক এক ইণ্ডিপেণ্ডেণ্ট ক্ষেত্ৰ হিচাপে স্বতন্ত্ৰীয় ক্ষেত্ৰ হিচাপে উপস্থাপন কৰিছিল গতিকে শিক্ষা ক্ষেত্ৰত তেওঁলোকে সবাতোকৈ গুৰুত্বপূৰ্ণ অৱদান হ'ল যে সংৰচনাত্মক মনোবিজ্ঞানক মেটাফিজিকেল বা অধিভৌতিক পৰ্যায়ৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিলে আৰু ই মনোবিজ্ঞানক কল্পনাৰ পৰিৱৰ্তে তথ্যৰ ওপৰত প্ৰতিষ্ঠা কৰিলে It gave a careful experimental method of data collection. Data collection কাৰণে এটা careful experimental method হিচাপে উপস্থাপন কৰিলে য'ত কল্পনাৰ পৰিৱৰ্তে তথ্যৰ ওপৰত প্ৰতিষ্ঠা কৰিলে সংৰচনাত্মক পদ্ধতিত তথ্য সংগ্ৰহ কৰা হয় পৰীক্ষামূলক অন্তৰ্নিৰীক্ষণ পদ্ধতি দ্বাৰা ইয়াত পৰীক্ষামূলক অন্তৰ্নিৰীক্ষণ পদ্ধতি দ্বাৰা তথ্য সংগ্ৰহ কৰা হয় আৰু it has its historical importance in the development of scientific psychology আগতে কৈছে যে এটা historically এটা importance আছে ইয়াৰ মনোবিজ্ঞানৰ এক scientific বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ইয়াৰ এটা ঐতিহাসিক ভূমিকা আছে আৰু it also gave a psychology a scientific approach which influenced educational psychology and education আগতে কৈ আহিছে যে ই মনোবিজ্ঞান শিক্ষা মনোবিজ্ঞান আৰু শিক্ষাক এক সাইন্টিফিক পদ্ধতি উদ্ভাৱন কৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰত এটা সাইন্টিফিক এপ্ৰোচ উদ্ভাৱন কৰে গতিকে এটো হ'ল ইয়াৰ শিক্ষা ক্ষেত্ৰত এটা বৰঙনি আৰু it laid emphasis on the scientific observation of the activity of mind ই মানসিক কাৰ্যকলাপসমূহৰ এটা প্ৰণালীবদ্ধ পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব কৰে মানসিক কাৰ্যকলাপসমূহৰ এটা প্ৰণালীবদ্ধ পৰ্যবেক্ষণৰ ওপৰত ষ্ট্ৰাকচাৰেলিজমে গুৰুত্ব দিয়ে গতিকে এইটো এটা শিক্ষা ক্ষেত্ৰলৈ বৰঙনি তেওঁলোকৰ অন্য এটা বৰঙনি হ'ল ষ্ট্ৰাকচাৰেলিজম is important because it is the first major school of thought in psychology আমি পূৰ্বে উল্লেখ কৰি আহিছো যে মনোবিজ্ঞানৰ ক্ষেত্ৰত যিবোৰ মতবাদৰ সৃষ্টি হৈছে সেইবোৰ ভিতৰত এটা প্ৰথম পৰ্যায়ৰ মতবাদ হিচাপে উল্লেখ কৰিব পাৰি আৰু ষ্ট্ৰাকচাৰেলিষ্ট স্কুল also influenced the development of experimental psychology পৰীক্ষামূলক মনোবিজ্ঞানৰ ক্ষেত্ৰতো ই বৰঙনি আগবঢ়ালে আৰু এই পৰীক্ষামূলক মনোবিজ্ঞানে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থী শৈক্ষিক আচৰণসমূহ গৱেষণাগাৰত পৰীক্ষা কৰি চাই উপযুক্ত সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত এই পৰীক্ষাগাৰ বা পৰীক্ষামূলক মনোবিজ্ঞানে যথেষ্ট সহায় কৰিছে ষ্ট্ৰাকচাৰেলিজমৰ আৰু সংৰচনাত্মক পদ্ধতিয়ে মনোবিজ্ঞানক বহুত পৰিমাণে অন্যান্য প্ৰাকৃতিক বিজ্ঞানৰ হাৰিলৈ উন্নীত কৰিলে যিটো আমি পূৰ্বতে উল্লেখ কৰি গৈছো শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ মানসিক প্ৰক্ৰিয়াসমূহক অধিক গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজনীয়তা এওঁলোকে প্ৰথমতে সকীয়াই দিলে গতিকে এইখিনিয়ে হ'ল শিক্ষাৰ ক্ষেত্ৰলৈ ষ্ট্ৰাকচাৰেলিজমৰ বৰঙনি শিক্ষাত ছাত্ৰ-ছাত্ৰী মানসিক প্ৰক্ৰিয়াসমূহক অধিক গুৰুত্ব সহকাৰে ল'বৰ কাৰণে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁলোকে গুৰুত্ব কৰিছিল এইখিনিয়ে হ'ল ষ্ট্ৰাকচাৰেলিজমৰ কন্ট্ৰিবিউশন টু দা ফিল্ড অফ এডুকেশ্যন ধন্যবাদ